লিখি ল'বা নেকি মই কি কৈ দিলে লিখা আছে যে আমাৰ কি হয় যদি শ্বেডৰ কুৱেশ্যন দিয়া থাকে সদায় মৰ্নিং বা ইভিনিং দিয়া থাকিব হয় ন মৰ্নিং থাকিব নহলে ইভিনিং দিয়া থাকিব নহলে লেফট সাইড থাকিব নহলে ৰাইট সাইড থাকিব হয় ন লেফট হলে কি হ'ব তোমাৰ এন্টি ক্লকৱাইজত কি হ'ব এন্টি ক্লকৱাইজত মানুহজন ক'লে মুভ কৰিব নৰ্থৰ ফালে মুভ কৰিব যদি ৰাইট থাকিব ক্লকৱাইজত মানুহজন ক'লে মুভ কৰিব সাউথৰ ফালে মুভ কৰিব হয় ন এইকেইটা বস্তু আমাৰ শ্বেডত লাগিব এটা মৰ্নিং টাইমৰ সূৰ্যটো ক'ৰ পৰা ওলাই ইষ্টৰ পৰা ওলাই হয় ন ইষ্টৰ পৰা ওলাই হয় ন আৰু তেতিয়া কি হৈছে এই মানুহজনৰ গাত ছাহটো পৰা এই মানুহজনৰ ছাহটো ইয়াত পৰিছে এইজন মানুহৰ কি কৈছে লেফট সাইডে পৰিছে এইটো ৰাইট হ'ব এইটো কি হ'ব লেফট হ'ব আৰু এইটো কি হ'ব ৰাইট হ'ব এইটো কি হ'ব লেফট হ'ব এতিয়া ইয়াতে এইটোৱে কৈছে যে Vishal shadow was exactly to the left of Udoy. এটা কি কৈছে কাৰ লেফট সাইডে পৰিছে বুলি কৈছে উদয় লেফট সাইডে পৰিছে বুলি কৈছে হয় না এটা উদয় লেফট সাইডে কাৰ ছাহটো পৰিছে বুলি কৈছে তোমাৰ Vishalor ছাহটো হয় না চোৱা one morning Udoy and Vishal were talking to each other face to face at a crossing হয় না if Vishal shadow was exactly to the left of Udoy left side Vishalor ছাহটো পৰিছে হয় না তাৰপিছত কৈছে which direction was Udoy facing Udoy কোনটো সাইডে মুভ কৰিছে সুধিছে এতিয়া উদয়টো অলৰেডি উদয় লেফট সাইডে কাৰ ছাহটো পৰি আছে বুলি কৈছে তোমাৰ বিশালৰ হয় না এতিয়া এন্টি ক্লকৱাইজত আমাৰ কি হ'ব উদয় ক'লে মুভ কৰিব নৰ্থৰ ফালে মুভ কৰিব নাই উদয় নৰ্থৰ ফালে মুভ কৰিব যদি উদয়ে যদি নৰ্থৰ ফালে মুভ কৰে তেতিয়াহ'লে বিশালে ক'লে মুভ কৰিব সাউথৰ ফালে মুভ কৰিব আমাৰ এটা সুধিছে কাৰ কথা উদয়ৰ কথা গতে উদয় আনসাৰটো কি হ'ব ইয়াতে নৰ্থ মন কৰিবা যে যাৰ লেফট সাইডে বা ৰাইট সাইডে পৰে সেই বস্তুটো মন কৰিবা যদি মোৰ লেফট সাইডে পৰে মই সদায় নৰ্থৰ ফালে মুভ কৰিম বুজি পাইছা মোৰ যদি লেফট সাইডে ছাহটো পৰে মই নৰ্থৰ ফালে মুভ কৰিম যদি বিশালৰ লেফট সাইডে পৰিব হয় ন বিশাল নৰ্থৰ ফালে মুভ কৰিব বিশালৰ এতিয়া ৰাইট সাইডে যদি উদয় যদি ৰাইট সাইডে পৰে তেতিয়া ক'লে মুভ কৰিব উদয় ক'লে মুভ কৰিব সাউথৰ ফালে মুভ কৰিব হয় ন গতিকে নৰ্থ সাউথ এইবিলাক সদায় কনফিউজন লগা বস্তু হয় বা মন কৰিবা ঠিক আছে ইয়াৰ আনসাৰটো হ'ব নৰ্থ ইয়াৰ আনসাৰটো কি হ'ব চোৱা যে y is in the east of x টাইমাৰ এটা লগাই দিছোঁ ৰ'বা y is in the কি কৈছে east of x which is in the north of z if p is in the south of z then in which direction of y is p কি হ'ব ইয়াৰ আনসাৰটো কৈছে যে y is in the east of x কি হ'ব ইয়াৰ আনসাৰটো দিয়া ফটাফট হ'ল বুজি পালানে বাৰু কুৱেশ্যনটো y is in the east of x এতিয়া আমাৰ কি হয় সদায় আমি ডাইৰেকশ্যনৰ কুৱেশ্যনবিলাক যেতিয়া সলভ কৰিম সদায় আমি কি কৰিম ডাইৰেকশ্যনকেইটা বনাই ল'ম হয় ন এইটো কি হ'ব নৰ্থ হ'ব সাউথ হ'ব ইষ্ট হ'ব আৰু এইটো ৱেষ্ট হ'ব এতিয়া আমাৰ ইয়াতে কি কৈছে যে y is in the east of x এতিয়া xৰ ইষ্টত কোন আছে বুলি কৈছে তোমাৰ y আছে বুলি কৈছে নে হ'ব আছেনে নাই এটা কৈছে যে হুইচ ইজ ইন দা নৰ্থ অফ জেড এটা জেডৰ নৰ্থত কোন আছে বুলি কৈছে এক্স আছে বুলি কৈছে হুইচ বুলি কোৱা গ'লে কাৰ কথা কৈছে এক্স এতিয়া জেডৰ নৰ্থত কোন আছে বুলি কৈছে তোমাৰ এক্স আছে বুলি কৈছে নে তাৰপিছত কৈছে যে ইফ পি ইজ ইন দা সাউথ অফ জেড এতিয়া জেডৰ সাউথত কোন আছে বুলি কৈছে জেডৰ সাউথ সেইটো হ'ব নাই জেডৰ সাউথত কোন আছে বুলি কৈছে পি আছে হয় না তাৰপিছত কৈছে যে দেন ইন হুইচ ডাইৰেকশ্যন অফ ৱাই এতিয়া দেন ইন হুইচ ডাইৰেকশ্যন অফ ৱাই কোন দিশত আছে পিৰ পৰা এতিয়া পিৰ পৰা ৱাই কোন দিশত আছে এইটো সুধিছে হা ইয়াৰ আনসাৰটো কি হ'ব লাগে সাউথ ইষ্ট হ'বনে এইটো কি হয় নৰ্থ আৰু এইটো কি হয় ইষ্ট নৰ্থ ইষ্ট হ'ব নাই নৰ্থ ইষ্ট হ'ব গতিকে ইয়াত ক'বা নৰ্থ ইষ্ট অপশ্যন আছে নাই গতিকে ডি ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে মন কৰিছানে বাৰু চোৱা এইখিনিত পি এইডোখৰত পি আছে পিৰ পৰা যদি এইখিনিত থাকে এইটো কি হ'ব এইটো নৰ্থ
এইটো কি হ'ব ইষ্ট এইটো নৰ্থ ইষ্টত থাকিব নাই নৰ্থ ইষ্ট হ'ব নাই হ'ব গতিকে ইয়াৰ আনচাৰটো কি হ'ব নৰ্থ ইষ্টে হ'ব ন গতিকে ইয়াৰ নৰ্থ ইষ্ট অপশ্যন নাই গতিকে আমাৰ আনচাৰটো কি হ'ব নন অফ দিছ হ'ব বুজি পাইছা পাইছা নাই চ' নেক্সটটো কৰা ওলালে চবৰে আনচাৰটো ওলালে চোৱা এইটো কেনেকৈ ছল্ভ কৰিম আমি এতিয়া কি ওলালে তোমালোকৰ আনচাৰটো এইটো আনচাৰ কি ওলালে নৰ্থ ইষ্ট কি ওলালে হা চোৱা ইফ সাউথ ইষ্ট বিকাম নৰ্থ ইষ্ট বিকাম ৱেষ্ট এণ্ড চ' অন হোৱাট উইল ৱেষ্ট বিকাম বুজি পাইছা পাইছানে কিবা চোৱা বনাই ল'লা এইটো কি হ'ব এইটো নৰ্থ এইটো সাউথ এইটো ইষ্ট আৰু এইটো ৱেষ্ট এইটো কি হ'ব নৰ্থ ইষ্ট আৰু এইটো কি হ'ব সাউথ ইষ্ট আৰু এইটো কি হ'ব সাউথ ৱেষ্ট আৰু এইটো কি হ'ব নৰ্থ ৱেষ্ট হয় ন এইটো নৰ্থ ইষ্ট এইটো সাউথ ইষ্ট এইটো সাউথ ৱেষ্ট হয় ন এতিয়া কৈছে এতিয়া আমি অৰিজিনেলকেইটা আমি গম পালোঁ এতিয়া আমি ইয়াত যিটো দিছে সেইটো বনাই লওঁ যে ইফ সাউথ ইষ্ট বিকাম নৰ্থ এতিয়া চোৱা সাউথ ইষ্ট বুলি ক'লে আমি এইটো বুজি পাওঁ হয় ন এতিয়া সাউথ ইষ্ট বিকাম কি হ'ব নৰ্থ এইটো কি হ'ব নৰ্থ এটা কথা মন কৰিবা এটা ডাইৰেকশ্যন যদি দিয়া থাকে ইয়াৰ অপজিট ডাইৰেকশ্যনটো অফক'ৰ্চ ওলাই যায় এইটো যদি নৰ্থ হয় এইটো কি হ'ব সাউথ হ'ব নাই তাৰপিছত কি কৈছে যে নৰ্থ ইষ্ট বিকাম ৱেষ্ট এতিয়া নৰ্থ ইষ্টটো এইটো আছিলে হয় নাই এইটো নৰ্থ ইষ্ট হয় ন এইটো যদি ৱেষ্ট হয় এইটো কি হ'ব ইষ্ট হ'ব নাই হ'ব এইটো কি হ'ব নৰ্থ আৰু ৱেষ্ট এইটো নৰ্থ ৱেষ্ট হ'ব সাউথ আৰু ৱেষ্ট এইটো কি হ'ব সাউথ ৱেষ্ট সাউথ আৰু ইষ্ট এইটো কি হ'ব সাউথ ইষ্ট আৰু নৰ্থ আৰু ইষ্ট এইটো কি হ'ব নৰ্থ ইষ্ট এতিয়া আমাৰ কুৱেশ্যনটো কি সুধিছে সেইটো উলিয়াই আনচাৰটো লগাই দিলেই হৈ গ'ল ইয়াতে এতিয়া কৈছে যে হোৱাট উইল বিকাম ৱেষ্ট ৱেষ্ট কি হ'ব এইটো কৈছে হয় ন আনচাৰটো কি হ'ব এইটো সাউথ ইষ্ট গতিকে আনচাৰটো হ'ব সাউথ ইষ্ট কৈছিলে নে কোনোবাই কৈছিলা হা নাই কোৱা হয় ন গতিকে আমাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে নেক্সটটো চাবা ইয়াৰ আনচাৰটো কোৱা
অপশ্যন ডি। অপশ্যন ডি হ'ব বুলি কৈ আছে, হ'বনে? হ'ল। A man walk 5 kilometer towards to south. ডাইৰেকশ্যনৰ কুৱেশ্যন কৰোঁতে সদায় ডাইৰেকশ্যনকেইটা বনাই ল'ব লাগে। নৰ্থ হ'ব, চাউথ হ'ব, ইষ্ট হ'ব আৰু এইটো কি হ'ব? ৱেষ্ট হ'ব, হয় নহয়? A man walk 5 kilometer towards to কি কৈছে? চাউথ। 5 কিলোমিটাৰ ক'ত আহি আছে তোমাৰ? 5 কিলোমিটাৰ ক'ত আহি আছে? চাউথত, হয় নহয়? এইটো ৰাইট হ'ব, এইটো কি হ'ব? লেফ্ট হ'ব নাই? হ'ব। তাৰপিছত কি হ'ব তোমাৰ? কৈছে যে আফটাৰ ৱাকিং 3 কিলোমিটাৰ টাৰ্ণছ টু দ্য লেফ্ট। আকৌ আফটাৰ কি কৈছে? ৱাকিং ইন 3 কিলোমিটাৰ টাৰ্ণছ টু লেফ্ট। 3 কিলোমিটাৰ কি কৈছে তোমাৰ? ক'ত লেফ্ট কৈছে বুলি কৈছে তোমাৰ? হা? লেফ্ট টাৰ্ণ লৈছে ক'ত? কোন চাইডে? লেফ্ট চাইডে সি 3 কিলোমিটাৰ টাৰ্ণ কৰিছে, গতিকে লেফ্ট হ'ব, হ'ব নাই? A man walking 5 kilometer towards the south and then yes, right, হয় ন? ৰাইট হ'ব, এইটো কিমান হ'ব তোমাৰ? 3 কিলোমিটাৰ, ঠিক আছে? 3 কিলোমিটাৰ, ঠিক আছে। তাৰপিছত কি কৈছে তোমাৰ? আফটাৰ 3 কিলোমিটাৰ টাৰ্ণ টু হিজ লেফ্ট। আকৌ লেফ্টত কৈছে কিমান? 5 কিলোমিটাৰ। আকৌ 5 কিলোমিটাৰ ক'ত গৈছে তোমাৰ? লেফ্টত আহিছে। এতিয়া নাও ইন হুইচ ডাইৰেকশ্যন হি ফ্ৰম ষ্টাৰ্টিং প্লেচ। ষ্টাৰ্টিং প্লেচৰ পৰা বৰ্তমান তেওঁ ক'ত আছে এইটো সুধিছে। কি হ'ব আনচাৰটো এইটো? চাউথ, এইটো কি হ'ব? ৱেষ্ট, চাউথ ৱেষ্ট হ'ব, হ'বনে? হ'ব। চ' নেক্সটটো চাবা। বুজি পাইছেনে? অপশ্যন ডি। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ, এইটো আহে কিন্তু পৰীক্ষাত। ৰাহুল পুট হিজ টাইম পিটছ, হয় নহয়? ৰাহুলে কি কৈছে? পুট হিজ টাইম পিটছ অন দ্য টেবুল চাচ এৱে ডেট 6 PM। সদ্যহতে আমাৰ ঘড়ীটো দেখিবলৈ কেনেকুৱা হয়? সদায় নৰ্থত কি থাকে? নৰ্থত 12টো থাকে, চাউথত 6টো থাকে, আৰু ইষ্টত কি থাকে? 3 থাকে, আৰু ৱেষ্টত কি থাকে তোমাৰ? 9 থাকে। সদ্যহতে আমাৰ এইটো হয়। যদি 6 PM বুলি কোৱা হ'লে বা 6 AM বুলি কোৱা হ'লে আমাৰ এনেকুৱা দেখা গ'লহেঁতেন। PM AM টো পিছৰ কথা, বাট আমাৰ যেতিয়া টাইমটো ক'লে আমি এইটো আমি জানো মানে 6 PM হ'লে আমি এইটোৱে দেখা পাম, বা 6 AM হ'লে আমি এনেকৈ দেখা পাম। এতিয়া ৰাহুলৰ ঘড়ীটো কি কৰি থোৱা আছে? সি 6 PM টো এনেকৈ কৰি থোৱা আছে, মানে নৰ্থৰ ফালে মূৰ কৰি থোৱা আছে। বুজি পালা? এইটো 12 হৈ যাব, এইটো কি হৈ যাব? 6। এইটোৱে উল্টা নহয় নহয়, বাকীকেইটা উল্টা হৈ যাব। এইটো কিমান হৈ যাব তোমাৰ? এইটো কি হ'ব? 9 হ'ব নে 3 হ'ব? এইটো 3 হৈ যাব, এইটো কি হৈ যাব? 9 হ'ব। এতিয়া কৈছে যে আৱাৰ হেণ্ড পইণ্ট এণ্ড নৰ্থ ইন হুইচ ডাইৰেকশ্যন মিনিট হেণ্ড উইল পইণ্ট এণ্ড 9:15। এতিয়া কুৱেশ্যনটোত বেলেগ এটা কুৱেশ্যন সুধি দিলে যে 9:15 যে ৰাহুলৰ ঘড়ীটো মিনিটৰ কাটাৰ কোনটো চাইডে দেখা পাব সেইটো কৈছে। বুজি পাইছে? মিনিট হেণ্ড উইল পইণ্ট 9:15। 9:15 9টো ইয়াতে থাকিব, 15 হ'লেতো এইটোৱে হ'ব ন?
5, 10, 15 হ'ব গতিকে 3 দেখা থাকিব আমাৰ যিডাল মিনিট হেণ্ড হ'ব হয় না গতিকে আমি ক'ত দেখা পাম ৱেষ্ট হ'ব গতিকে আনচাৰটো হ'ব ৱেষ্ট ডি ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে কৰাইছিলোঁ এইকেইটা কৰাইছিল নাই নাই কৰা কৰোৱাইছোঁ চাবাগৈ ঠিক আছে চ' এইটো তোমালোকলৈ হোমৱৰ্ক থাকিলে ঠিক আছে এইটো তোমালোকলৈ হোমৱৰ্ক থাকিলে আৰু যিসকলে আমাৰ ক্লাছবিলাক চাই আছে তেওঁলোকক কৈছোঁ প্লিজ এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পাৰিলে এবাৰ লাইক কৰিব আৰু যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ডবিলাকৰ মাজত শ্বেয়াৰ কৰিব তেতিয়াহে গম পাব যে আপোনাৰ কম্পিটিটৰ কিমান আছে ঠিক আছে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব আৰু এইখিনিতে মই আৰু এটা কথা জনাই দিওঁ যে আমাৰ এটা ভিক্টৰ 4.0 ভিক্টৰ 4.0 এটা কোৰ্চ ষ্টাৰ্টিং হৈ আছে 2 বজাৰ পৰা আমাৰ এটা কোৰ্চ আৰম্ভ হৈ আছে অনলি আপোনালোকে 999ত পাব আপোনালোকে অনলি 999 টকাত পাব এইটো হৈছে আপোনাৰ অনলাইন কোৰ্চ ঠিক আছে আৰু ইয়াতে আপোনালোকে আটাইবোৰ PDF এভেইলেবল থাকিব মেথছে হওক বা ৰিজনিঙে হওক বা জিঅ'গ্ৰাফিয়ে হওক পলিটিয়ে হওক আছাম পাৰ্টে হওক আটাইবোৰ PDF আপোনালোকে এই কোৰ্চটোত আপোনালোকৰ এভেইলেবল থাকিব আৰু এই কোৰ্চটোত আপোনালোকৰ কি কি PDF থাকিব মই আপোনালোকক দেখাই দিছোঁ কেনেকুৱা ধৰণৰ PDF আপোনালোকে পাব ভিক্টৰ 4 আমাৰ ইয়াতে আছে ইয়াতে ইংলিছ আছামিজ ৰিজনিং আৰু মেথছ আৰু ৰিজনিং আপোনালোকৰ ইংলিছত থাকিব আৰু ইংলিছ পাৰ্টটো আপোনালোকৰ ইংলিছ পাৰ্টটোত থাকিব আপোনালোকৰ ইংলিছ মেটেৰিয়েল যিমানবিলাক আছে যেনে আপোনালোকৰ হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি আছাম পাৰ্ট আৰু ইংলিছ ঠিক আছে ইয়াতে থাকিব হিষ্ট্ৰীত চাব হিষ্ট্ৰীত কি আছে চাব হিষ্ট্ৰীত আছে আপোনালোকৰ যেনেবাকৈ মই এটা পাৰ্ট খুলি দেখাই দিলোঁ আপোনালোকক এইটো ঠিক আছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন প্ৰথম যিটো চেপ্টাৰ হয় মই সেইটো দেখাই দিছোঁ আপোনালোকক ঠিক আছে এইখিনি আপোনালোকে PDF হিচাপে আপোনালোকে পাই যাব এইখিনি PDF হিচাপে যিমানবোৰ আছে এইবিলাক PDF হিচাপে আপোনালোকে পাই যাব ঠিক আছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনছ আৰু অকল এইটো এটা চেপ্টাৰহে মই আপোনালোকক দেখাইছোঁ এটা চেপ্টাৰহে দেখাই দিছোঁ বাকীবিলাক চেপ্টাৰ আপোনালোকে পাই যাব ইয়াতে গোটেইকেইটা চেপ্টাৰ আপোনালোকৰ এই চেপ্টাৰটোত এই কোৰ্চটোত এভেইলেবল আছে যেনে আপোনালোকে এই চেপ্টাৰটোত আপোনালোকৰ কিমান আছে আপোনালোকৰ এই কোৰ্চটোত এই ছাবজেক্টত আপোনালোকৰ 25টা চেপ্টাৰ এভেইলেবল আছে আৰু লগতে থাকিব আপোনালোকৰ পলিটি জিঅ'গ্ৰাফি আৰু আছাম পাৰ্ট ঠিক আছে আছাম পাৰ্টটো আপোনালোকে চাই ল'ব যে আছাম ষ্টেটৰ বিষয়ে যিমানবিলাক ইনফৰমেশ্যন আছে আপোনালোকে এই PDFটোত আপোনালোকে পাই যাব ঠিক আছে যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকক জনাই দিছোঁ এবাৰ প্লিজ আপোনালোকে কোৰ্চটো এনৰলমেণ্ট কৰি ল'ব অনলি বেছি নহয় অকল 999 টকাত ঠিক আছে অকল 999 টকাত আপোনালোকে আটাইবোৰ PDF এভেইলেবল থাকিব আৰু লগতে লাইভ থাকিব ৰেকৰ্ডেড ক্লাছ আটাইবোৰ আপোনালোকে পাই যাব ঠিক আছে পুনৰ লগ হ'ম নতুন এটা ক্লাছৰ সৈতে ধন্যবাদ জয় আই অসম জয় হিন্দ